guys, good morning. Rajdeep Deka anata video lo apnalok সকলে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলে ভালে আছে Rajdeep Deka channel জনে জনে নতুন দেখালে প্লিজ Rajdeep Deka channel লাইক এন্ড সাবস্ক্রাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব আজি মই খবৰ ফুৰিবলৈ গৈ আছো বিয়া এখন খাব কাৰণে গৈ আছো ক'ত গৈ আছো পিছত আপোনালোকক কম বা আপোনালোকে গম পাব মোৰ ভিডিও চাই থাকোতে এটা বটন মই ঘৰৰ পৰা ওলালো 7:15 হ'ল মই বিয়া খাবলৈ গৈ আছো ক'ত বিয়া খাব যাও আর বিয়া মই দেখি আপনি মোৰ এই ভিডিওটো থাকিব আপোনালোকে চাই থাকক মোৰ এই ভিডিওটো আর মোৰ চ্যানেলটো জনে জনে নতুন দেখালে প্লিজ মোৰ চ্যানেলটো লাইক এন্ড সাবস্ক্রাইব কৰি দিব দেই ঠিক আছে থ্যাংক ইউ Hello guys, আমি বৰ্তমান আহি যোৱাবাট পালো যোৱাবাট উঠিম আৰু এতিয়া এখন হল দিছাং ৰিজৰ্টখন দেখা পাইছে উঠিম আৰু এতিয়া যোৱাবাট পালো গৈ আছো বিয়া খাবৰ কাৰণে ক'ত গৈ আছো আপোনালোকক কম দেই আপোনালোকে চাই থাকক মোৰ এই ভিডিওটো বৰ্তমান এই যোৱাবাট পাইছো গৈ আছো ওকে বৰ্তমান মই আহি খানাপাৰা আহি পালো খানাপাৰা তেল ভৰাই ললো এতিয়া মেইন খানাপাৰা পাইছো আৰু গৈ আছো বৰ্তমান বিয়া খাবলৈ বৰ্তমান মই আহি জালুকবাৰী পালো জালুকবাৰী ফ্লাইঅভাৰৰ ওপৰত উঠিছো আপোনালোকে দেখা পাইছে এইটো আমাৰ ভূপেন হাজৰিকা সমাধি বৰ্তমান মই এতিয়া জালুকবাৰী ব্ৰিজৰ ওপৰত আছো আৰু অলপ সময় পিছতে মই শৰাইঘাট ফ্লাইঅভাৰ পাই যাম গৈ আছো বিয়া খাবলৈ আপোনালোকে চাই আছে মোৰ এই ভিডিঅ'টো বৰ্তমান মই শৰাইঘাট ফ্লাইঅভাৰ পালো উঠি গ'লো ফ্লাইঅভাৰৰ ওপৰত এইখন ব্ৰহ্মপুত্ৰখন আপোনালোকে দেখা পাইছে আমি বৰ্তমান নতুন শৰাইঘাট ব্ৰিজৰ ওপৰত আছো এইখন পুৰণা শৰাইঘাট মোৰ ৰাইট সাইডে আছে পুৰণাখন মই বৰ্তমান নতুনত আছো এই আমাৰ ব্ৰহ্মপুত্ৰ গৈ আছো আৰু বিয়া খাবলৈ আৰু কিমান দূৰলৈ লাগে বা নাজানো গৈ আছো ৰাতিপুৱাৰ পৰা গাড়ী চলাই আছো 7:10 পৰা গাড়ী চলাই 8টা হ'ল চলাই আছো আৰু 1.5-2 ঘণ্টা লাগিব চাগে চিয়ৰ নহয় ক'ত যাম বিয়া খাবলৈ আপোনালোকে লাষ্টত গম পাব আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো দেই মই বৰ্তমান এতিয়া শৰাইঘাট ফ্লাইঅভাৰৰ ওপৰত আছো দেই এইখন পুৰণা শৰাইঘাট কোনফালে আছে আপোনাৰ নতুনত আছো আৰু এইফালে আমাৰ ব্ৰহ্মপুত্ৰখন এই পানী পুৰা ব্ৰহ্মপুত্ৰ বাৰিষা দে পুৰা পানী হৈছে ব্ৰহ্মপুত্ৰ বাইহাটা চাৰিআলি আহি পালো এইখন টোল গেট এতিয়া গাড়ী লৈ আহিছো যে এতিয়া ফাষ্টেগত মোৰ ৰিচাৰ্জ নাই মই এটা ৰিচাৰ্জ কৰিব লাগিব মোবাইলত এতিয়া মই ৰিচাৰ্জটো কৰি লওঁ ফাষ্টেগত পইচা নাই মানে এইখন টোল গেটখন মোৰ আগত আছে এতিয়া মই ৰিচাৰ্জটো কৰি লওঁ কেইটকা বা কৰোঁ ঠিক নাই ৰিচাৰ্জটো কৰি লওঁ প্ৰথমে তাৰপিছত পাৰ হ'ব লাগিব আৰু এইখন টোল গেটখন আৰু মই এইটো ফাষ্টেগত ৰিচাৰ্জটো সন্মুখতে থৈ দিছোঁ এইটো মই ষ্টিকাৰ কৰি লগাই দিয়া নাই বাট সন্মুখতে থৈ দিছোঁ আৰু এই টোল গেটটো এতিয়া মই গৈ আছোঁ বাইহাটা চাৰিআলি টোল গেটটো পাৰ হৈ এইটো দেই টোল গেটটো সেইটো ফাষ্টেগ ষ্টিকাৰটো এনে থৈ দিছোঁ আৰু মাথা লগাই দিয়া নাই পাৰ হৈ যাম এতিয়া আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো টোল গেট পাৰ হৈ আহি গ'লোঁ আমি বৰ্তমান বাইহাটা চাৰিআলি টোল গেটটো পাৰ হৈ আমি আহি গ'লোঁ বৰ্তমান গৈ আছোঁ মই এতিয়া কি ধুনীয়া পৰিৱেশ দেখিছেনে গছ গছনিবিলাক পুৰা সেউজীয়া হৈ উঠিছে বহুত ধুনীয়া লাগিছে বতৰ বহুত ধুনীয়া ঠাণ্ডা বতৰ ৰ'দ ওলাইছে বাট ইমান একদম টেঙীয়া ৰ'দ নহয় আৰু কোমল ৰ'দ একদম ধুনীয়া কৰি গৈ আছোঁ বৰ্তমান কি ধুনীয়া বতৰ চাৰিওফালে গছ গছনি সেউজীয়া বহুত ধুনীয়া লাগিছে
গৈ আছোঁ বিয়া খাবৰ কাৰণে, গৈয়ে পোৱা নাই। 9টা বাজে আৰু এতিয়া 8:55 হ'ল। 7:15 মানৰ পৰা গাড়ী চলাই আছোঁ নন ষ্টপ। আৰু 1-1.5 ঘণ্টা লাগিব গৈ পাওঁতে। গৈ আছোঁ লাহে লাহে, বেছি স্পীডত চলোৱা নাই। 50-60 চলাই গৈ আছোঁ আৰু। মই বৰ্তমান এতিয়া আহি পালোঁ মেইন বাইহাটা চক। এই বাইহাটা চকত আহি পালোঁ। এইখন চাইনবোৰ্ড এইটো হ'ল বাইহাটা চকৰ পেট্ৰল পাম্প। ইফালে চিধা যায় তোমাৰ বগামাটি আৰু ইফালে ৰাইট চাইডে যায় এই মংগলদৈ। মই ক'ত গৈ আছোঁ আপোনাৰ ধৰিব পাৰিছেনে? মই দেখাই দিম বাৰু, আপোনালোকে চাই থাকক দেই। ছিগনেল দিয়া নাই, ৰখি আছোঁ। মই বৰ্তমান আহি চিপাঝাৰ মেইন তিনিআলিৰ পৰা লেফ্ট চাইডে কাটি দিলোঁ। তালৈ মই এতিয়া গৈ আছোঁ মোৰ লক্ষ্যস্থানলৈ। কি লক্ষ্যস্থান মই এতিয়ালৈ কোৱা নাই, আপোনালোকক ক'ম। বৰ্তমান মই গৈ আছোঁ দেই। চিপাঝাৰ মেইন চাৰিআলিটোৰ পৰা মই লেফ্ট চাইডে কাটি দিলোঁ। এতিয়া গৈ আছোঁ বৰ্তমান। গৈ পাম আৰু 1 ঘণ্টামান লাগিব। বৰ্তমান এতিয়া 9:30 হ'ল। মই 7টাৰ পৰা গাড়ী চলাই 9:30 হ'ল। 2.5 ঘণ্টা লাগিলে আৰু অলপমান আছে, 1 ঘণ্টামান লাগিব আৰু। গৈ আছোঁ মই, আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো দেই। বতৰ খুব ধুনীয়া, ৰ'দো নাই বৰষুণ নাই, বৰ ঠাণ্ডা বতৰ। গাড়ীত ধুনীয়াকৈ জুবিনৰ গান লগাই AC খাই গৈ আছোঁ। খুব ধুনীয়া লাগিছে। গৈ আছোঁ দেই। গাড়ী চলোৱাই নাই, একদম 50-60 গৈছোঁ, কেতিয়াবা 80-90-100 মই যোৱাই নাই। একদম লাহে লাহে গাড়ী চলাইছোঁ। মেইন বাইহাটা চাৰিআলিৰ পৰা মানে চিপাঝাৰলৈ অহা ৰাস্তাটো অলপমান বেয়া। লাহে লাহে মই গাড়ী চলাই আহি আছোঁ। এতিয়া যোনটো ৰাস্তাত আহিছোঁ মই চিপাঝাৰৰ পৰা, ৰাস্তাটো খুব ধুনীয়া, নতুনকৈ বনাইছে চাগে, খুব ধুনীয়া ৰাস্তা। গৈ আছোঁ বৰ্তমান এতিয়া মোৰ লক্ষ্যস্থানলৈ বিয়া খাবৰ কাৰণে। ক'ম মই অকণমান আগুৱাই যোৱাৰ পিছত মই ক'ম মই ক'ত গৈ আছোঁ, কাৰ বিয়া খাবলৈ গৈ আছোঁ মই ক'ম। বৰ্তমান এতিয়া গৈ আছোঁ দেই, আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো। হেল্ল' গাইজ, মই বৰ্তমান আহি লক্ষ্যস্থান ওচৰত আহি পালোঁ। বাট পোৱা নাই, কিন্তু পাম আৰু 2 কিলোমিটাৰমান আছে। মই বৰ্তমান আহিছোঁ মানে টংলাৰ জংঘলপাৰাত আহিছোঁ। মানে গাঁওখনৰ নাম জংঘলপাৰা। তাতে মানে বিয়া এখন আছে, মোৰ লগৰ ছোৱালী হয়, হিমানী ৰাভা। তাতে বিয়া আজি, তাতে মোক বিয়াত নিমন্ত্ৰণ কৰিছিলে, মই আহিলোঁ। মোৰ লগৰ ছোৱালী হয়। এতিয়া গৈ আছোঁ বিয়ালৈ। পাম আৰু বেছি দূৰ নাই, আৰু অকণমান দূৰ আছে। 2-3 কিলোমিটাৰ বা বেছি হ'ব পাৰে, 5 কিলোমিটাৰমান হ'ব পাৰে, নাজানো। বহুত দিনৰ পিছত আহিছোঁ। গৈ আছোঁ এতিয়া বিয়া খাবলৈ। বতৰটো খুবেই ধুনীয়া, একদম খুবেই ধুনীয়া বতৰ। চব কি ধুনীয়া, ৰ'দটো নাই, একদম ফৰকাল বতৰ। খুব ভাল লাগিছে বতৰটো। গাড়ী লৈ আহিলোঁ, গান শুনিছোঁ জুবিনৰ গান, খুব ভাল লাগে জুবিনৰ গান মোৰ। গৈ আছোঁ, পাম আৰু কণ্টেক্ট সময়ৰ পিছতে। বিয়া খাবলৈ আহিলোঁ একদম খেতিৰ পৰা টংলা। 7টা বজাত ওলাইছোঁ, 10:10 হৈছিল। 3 ঘণ্টা মানে লাগিল আৰু। 7:10-15 ওলাইছিলোঁ, এতিয়া 10:10 হ'ল। মানে অলমষ্ট 3 ঘণ্টা লাগিলে।
ভাল লাগিলে আহি ধুনীয়া ৰাস্তা বতৰ ঠাণ্ডা বতৰ গান শুনি শুনি আহিলোঁ গাড়ীখনত খুব ভাল লাগিছে এতিয়া গৈ আছোঁ বিয়া ঘৰত থেংক ইউ মই বৰ্তমান আহি মেইন টংলা মাৰ্কেট আহি পালোঁ আজি ইয়াতে বজাৰ হয় অলপমান ভিৰ হ'ব ৰাস্তা ঘাট বৰষুণ দিয়া ৰাস্তাটো খুবেই বেয়া লাহে লাহে গৈ আছোঁ টমটমবিলাকৰ একদমতো জানেই ৰজা মহাৰজাৰ নিচিনা চাইডে দিব নিবিচাৰে তাতে গৈ আছোঁ আৰু লাহে লাহে আৰু বিয়া খাবলৈ টংলা জংঘল পাৰাত ৰাস্তা খুবেই বেয়া গুদু 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 শব্দ দিয়ে একদম গাড়ীৰ ভিতৰত থাকিলে গাইজ মই আহি মোৰ লক্ষ্যস্থান আহি পালোঁ তো আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ নেক্সট আৰু এটা মই বিয়াৰ ভিডিঅ' বনাম মানে এটা এতিয়া জাৰ্ণি ভিডিঅ'টো মই বনালোঁ আপোনালোকক দেখাবৰ কাৰণে এতিয়া মই বিয়াৰ ভিডিঅ' এটা বনাম আপোনালোকে চাই থাকিব দেই আৰু আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ ঠিক আছে থেংক ইউ দেই বাই বাই